ষ্টুডেণ্টক মানে আমাৰ অসমত কি হয় মানুহে কিছুমান কথা জেদ কৰে আমি স্কুটিখন কিয় দিওঁ আমি স্কুটিখন দিওঁ কলেজত যাবৰ কাৰণে আৰু কোন কলেজত যাব যে 3 বছৰ তেওঁ কলেজত পঢ়িব এটা তেওঁ যদি কোটাত কোচিং কৰি থাকে এখনটো আমি পুৰস্কাৰ হিচাপে নিদিওঁ আমি কলেজত যোৱাৰ সুবিধাৰ কাৰণে দিওঁ যদি তেওঁ কলেজতে নপঢ়ে তেওঁক আমি স্কুটিখন কেনেকৈ দিব পাৰোঁ দুখীয়া মানুহে পেষ্ট হনি কোনোবাই চাউল দালি কিনা পইচা দি টেক্স লৈতো আমি এইবিলাক কৰোঁ মোৰতো ঘৰৰ পইচা নিদিওঁ গতিকে মই যদি কলেজতে নপঢ়োঁ মোৰ দেউতা মাই যদি মোক কোচিঙে কৰাব পাৰে এবছৰ তেওঁ চৰকাৰৰ বিনামূলীয়া স্কুটিখন কিয় লোভ কৰিব লাগে এইটো বিতৰ্ক কেনেকৈ হ'ব পাৰে এইটোতো নিজে ক'ব পাৰে যে মোৰ দেউতাই মোক 1.5 লাখ টকা দি কোটাত কোচিং কৰাই আছে গতিকে দুখীয়া মানুহৰ স্কুটিখন মোক নালাগে তেওঁতো নিজে এৰি দিব লাগে প্ৰত্যেকটো কথাতে জেদ কৰি থাকিলে আৰু চৰকাৰখনে সবৰ কথা শুনি থাকিব নেকি স্কুটিৰ আঁচনিটোৱে যে আপুনি কলেজত যাবৰ কাৰণে আমি স্কুটি দিছোঁ কলেজত নাই কোচিঙত গৈছে এতিয়া সেই কোচিংটো সঁচাই কোচিং কি কোচিং কোনে জানিব গতিকে স্কুটি লাগিলে কলেজত পঢ়িব লাগিব